সবটো বিয়া পতাই আছে নে বিয়া পাতিলে নাই নাই পতা নাই বলে ভাল আছে আজিকালি কি হয় এটা বস্তু দেখিছো সেনা কালি নে পৰহি এটা নিউজ আহিছিলে ছোৱালীজনী জীয়েকে মাকক মাৰ্ডাৰ কৰি দিলে হয়নে চাইছে নিউজ এতেকে অসংখ্য আছে আজিকালি সন্তান যিবিলাক আছে মানে ভাবিব নোৱাৰে মানে শাস্ত্ৰ পঢ়া শাস্ত্ৰই পঢ়ি থাকিব নামঘৰলৈ যোৱা নামঘৰলৈ গৈ থাকিব হা আৰু এষ্ট্ৰলজি তন্ত্ৰ মন্ত্ৰ এইবিলাক যি আছে সেইবিলাক ঘৃণা কৰাই বদনাম দিয়ে বদনামী দি থাকিব পৃথিৱীত ঘটনা নেকি ঘটি থাকিব ইয়াৰ কাৰণটো কি আজিকালি কি হয় মানে ধৰক আগতে সন্তান জন্ম দিয়াটো এটা পবিত্ৰ কৰ্ম হিচাপে বিবেচনা কৰিছিল আজিকালি সন্তান জন্ম দিয়াটো এটা এনজয়মেন্ট হিচাপত মনা যায় সেয়া ইয়ে ফলস্বৰূপে কাৰণ কেলে সন্তান আগত মানে পুৰুষ আৰু স্ত্ৰীৰ সম্পৰ্ক হৈছিলে জগতৰ সৃষ্টিৰ কাৰণে কল্যাণৰ কাৰণে আজিকালি হৈছে এন্টাৰটেইন আৰু এনজয়মেন্টৰ কাৰণে সেই আজি পৰিণতি সেইকাৰণে বিয়া বিবাহ আৰু সন্তান জন্ম দিয়াৰ আগতে এই বস্তুবিলাক জানিব লাগে সেই তেতিয়া জীৱন সফল হ'ব আৰু মোৰ জন্মটো তেনেকুৱা ৰিলেশ্যন আছিলে এইটো 5 নৱেম্বৰত কিছু আলোচনা কৰিম গতিকে মানে কি হয় তাত এটা কথা এটা চিন্তাৰে মানে সদ্ভাৱনাৰে ভক্তিৰে পবিত্ৰ কৰ্ম হিচাপে কৰা কামটোৰ লগত